এতিয়া আমি ক'বলৈ গৈ আছোঁ ভাইটামিন ইৰ বেনিফিটৰ বিষয়ে। ভাইটামিন ই শৰীৰত কম হোৱাৰ কাৰণে এনেকুৱা কিছু প্ৰব্লেম হ'ব পাৰে আপোনাৰ শৰীৰত। আপুনি মেডিচিন লৈ ডক্টৰৰ ওচৰত গৈ হাইৰাণ হৈ যাব লগা হ'ব পাৰে। আপুনি হাজাৰ লাখ টকা খৰচ কৰিব লগা হ'ব পাৰে আৰু এনেকুৱা বহুত মানুহৰ ক্ষেত্ৰত হৈয়ে আছে কিছু সৰু সৰু কথা নজনাৰ কাৰণে। আজি জানো আহক ইয়াৰ মেইন কেইটামান উপকাৰিতাৰ বিষয়ে। প্ৰথমে আমি জানিম আমাৰ স্কিনত ই কেনেকৈ কাম কৰে আৰু চুলিত কেনেকৈ কাম কৰে। তাৰপিছত আমি জানিম আমাৰ হেল্থত এইটোৱে কিমান ডাঙৰ বেনিফিট দিব পাৰে। এতিয়া আমাৰ স্কিনত ই কেনেকৈ কাম কৰিব। ৰিংকল ফ্ৰী স্কিন এখন পাবৰ কাৰণে এইটো এটা এণ্টি এজিং চিক্ৰেট। বয়সৰ লগে লগে স্কিনত ৰিংকল পৰে, কিন্তু এইটো জানো পুৰা সঁচা? তেতিয়াহ'লে 90% মানুহৰ বয়সৰ আগতেই কিয় ৰিংকল পৰে? 30 বা 35 ইয়াৰ্ছ বয়সতো ৰিংকল পৰা দেখা যায়। এইটো হয় ভাইটামিন ই ডেফিচিয়েঞ্চি বা ভাইটামিন ই শৰীৰত কম হোৱাৰ কাৰণে।